নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই আহিছোঁ আৰু আজি মই আপোনালোকক এটা নতুন জাগা দেখুৱাবলৈ যত্ন কৰিম। বন্ধুসকল, আপোনালোকে সেই যি বিল্ডিং দেখা পাই আছে, সেই বিল্ডিংটোৱে হ'ল আমাৰ নৰ্থ গাৰো হিলছৰ যিটো 100 বেডেড হস্পিটেল। সেই 100 বেডেড হস্পিটেলটো আমাৰ ডাগাল নোৱাপাৰা গাঁৱৰ এখন ঠাইত নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই হস্পিটেলটো 100টা বেড যুক্ত হস্পিটেল হয় আৰু এইবোৰ কোৱাৰ্টাৰ যিবোৰত ডক্টৰ থাকিব, নাৰ্ছ থাকিব, বিভিন্ন লোকে সেই ঠাইবোৰত থাকিব আৰু কোৱাৰ্টাৰ লগতে এই হস্পিটেল একেলগে নিৰ্মাণ কাৰ্য চলি আছে। বৰ্তমান মই জনামতে প্ৰায় 50% কামবোৰ হৈ গ'ল বুলি ক'ব লাগিব, কাৰণ যিবিলাক মেজৰ কাম আছিলে অলৰেডি শেষ হৈ গ'ল। এতিয়া জাষ্ট কিছুমান টাইলছ লগাই আছে, কিছুমান অলপ প্লাষ্টাৰ কৰিব লগা বাকী আছে আৰু ৱেৰিং কামবোৰ চলি আছে। ঠিক তেনেকৈ কামবোৰহে বৰ্তমান চলি আছে। তো সেইবাবে মই ভাবিছোঁ বহুত মানুহে সেই ঠাইটো বা আমাৰ ৰিচুৰ নৰ্থ গাৰো হিলছৰ যিটো 100 বেডেড হস্পিটেল কোনখিনি জেগাত বনাই আছে, কিছুমান মানুহ প্ৰায় দেখা নাই। তো সেইকাৰণে আজি ভাবিছোঁ আপোনালোকক সেইখিনি সুবিধা মোৰ ইউটিউব চেনেলৰ যোগেদি দেখুৱাই দিম বুলি মই ভাবি আপোনালোকৰ ওচৰত আহিছোঁ। তো বলক বন্ধুসকল, ভিতৰত সোমাই চাওঁ কেনেকুৱা কিমান কামবিলাক সম্পূৰ্ণ হৈ আছে। আপোনালোকে চাই যাওক বন্ধুসকল। তো আহক বন্ধুসকল। বন্ধুসকল, এই বিল্ডিংটো একচুৱেলি 3টা ফ্ল'ৰ হয়। মই বৰ্তমান 2nd ফ্ল'ৰত উঠি গৈ আছোঁ আৰু আপোনালোককো দেখাই গৈ আছোঁ। এয়া টাইলছ লগাই আছে, খুব ধুনীয়া এই হস্পিটেলখন। তো প্ৰায় আধা কাম হৈ গ'ল বুলি ক'ব লাগিব। তো সেইকাৰণে বন্ধুসকল, আপোনালোকে বলক এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। গোটেই বিল্ডিঙৰ ভিউখিনি আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান মই চবচে টপ ওপৰৰ যিটো তলা, সেই তাত উঠি গৈ আছোঁ। ওপৰৰ পৰা মই আপোনালোকক ভিউবোৰ দেখুৱাই আছোঁ। তো ওপৰৰ পৰা এই হস্পিটেলৰ এৰিয়াখিনি, জেগাখিনি কেনেকুৱা দেখা পায়, কেনেকুৱা দেখিবলৈ ধুনীয়া হয়, মই আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, আপোনালোকে চাই যাওক। সেইবোৰ যি বিল্ডিং, সেইবিলাক কোৱাৰ্টাৰ হয়। দূৰৰ পৰা দেখিবলৈ খুব ধুনীয়া। বৰ্তমান টিন লগাই কমপ্লিট হৈ গ'ল। এতিয়া কিছুমান বাকী আছে, সেইবোৰ বৰ্তমান তাতো কাম চলি আছে। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যাচিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ থাকিল। বাই বাই।